প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত ব্যৱহৃত হোৱা ফৰ্ম নম্বৰ 8। ফৰ্ম নম্বৰ 8টো হৈছে বেলট পেপাৰ একাউণ্ট। ৰুল 40C ৰ আণ্ডাৰত পৰে। বেলট পেপাৰ একাউণ্ট এনেকুৱাকৈ আপোনালোকে ফৰ্মটো পাব। এতিয়া ইংৰাজীতে পাব নে অসমীয়াতে পাব সেইটো আপোনালোকে তাত গৈহে গম পাব, ডিউটিত গৈহে গম পাব। গতিকে আৰম্ভ কৰোঁ, আহক জানিবলৈ চেষ্টা কৰোঁ। ইলেকশ্যন টু দ্য মেম্বাৰ অফ কি হয় ইয়াত সেইটো লিখিব লাগিব। ইয়াত যিটো গেপ দিয়া আছে, গাঁও পঞ্চায়ত কমা আকৌ ডেছ ৱাৰ্ড যদি হয় সেই ৱাৰ্ডৰ ইয়াত নাম নম্বৰ উল্লেখ কৰিব লাগিব। ইলেকশ্যন টু দ্য মেম্বাৰ অফ পুনৰ আঞ্চলিক পঞ্চায়ত, তেতিয়াহ'লে সেই আঞ্চলিক পঞ্চায়তৰ নাম। ফ্ৰম কোনটো গাঁও পঞ্চায়ত সেই গাঁও পঞ্চায়তৰ নাম ইয়াত খালী জেগাত ভৰাব লাগিব। ডেছ গাঁও পঞ্চায়ত কনষ্টিটুৱেঞ্চি এৰিয়া। তাৰপিছত ইলেকশ্যন টু দ্য মেম্বাৰ অফ পুনৰ কোনটো জিলা পৰিষদ সেইটো ইয়াত লিখিব লাগিব। ফ্ৰম ডেছ জিলা পৰিষদ কনষ্টিটুৱেঞ্চি, কোনটো জিলা পৰিষদ কনষ্টিটুৱেঞ্চিৰ হয় সেইটো পুনৰ ইয়াতে উল্লেখ কৰিব লাগিব। তাৰপিছত নং এণ্ড নেম অফ জিলা পৰিষদ কনষ্টিটুৱেঞ্চি, জিলা পৰিষদ সমষ্টি আৰু তাৰ নাম আৰু নম্বৰ ইয়াত পুনৰ উল্লেখ কৰিব লাগিব। আৰু নং এণ্ড নম্বৰ অফ আঞ্চলিক পঞ্চায়তৰ নাম আৰু নম্বৰ পুনৰ ব্যৱহাৰ কৰিব, পুনৰ ইয়াত লিখিব লাগিব। নম্বৰ এণ্ড নেম অফ গাঁও পঞ্চায়তৰ লিখিব লাগিব। নম্বৰ এণ্ড নেম অফ গাঁও পঞ্চায়ত ৱাৰ্ডৰ নাম আৰু নম্বৰ এণ্ড নেম অফ পলিং ষ্টেচন নম্বৰৰ নাম। গতিকে ইয়াত বহুতকেইটা নম্বৰৰ নাম আপোনালোকে উল্লেখ কৰিব লাগিব। বহুত বস্তু কিন্তু ৰিপিট কৰি থাকিব লাগিব। গতিকে ভালকৈ সেইটো চাব যে আগত লিখিলোঁ যেতিয়া পুনৰ নিলিখোঁ, সেই তেনেধৰণৰ ভুল নকৰিব। ডেট অফ পল, কোন দিনাখন পল হৈছে সেইটো ইয়াত মেনশ্যন কৰিব। পাৰ্ট 1 বেলট পেপাৰ একাউণ্ট। 1 নাম্বাৰ অফ বেলট পেপাৰ ৰিচিভ, কিমান বেলট পেপাৰ পাইছিলে। ফ্ৰম চিৰিয়েল নাম্বাৰটো লিখিব লাগিব। চিৰিয়েল নাম্বাৰ ফ্ৰম কিমানৰ পৰা কিমানলৈকে, 2 আমুক। টোটেল কিমান পালে সেইটো ইয়াত লিখিব লাগিব। 2 নম্বৰ আনইউজ বেলট পেপাৰ্ছ লেফ্ট অভাৰ টু দ্য ক্ল'জ অফ দ্য পল। আৰু বেলট পেপাৰটো এনেও থাকি যোৱাৰ চান্স থাকেই, কাৰণ 100% ভোটিং পাৰ্চেণ্টেজ খুব কম হ'লেতো সেইটো আপোনাৰ কপাল ভাল হ'ব। আনইউজ বেলট পেপাৰ লেফ্ট অভাৰ টু দ্য ক্ল'জ অফ দ্য পল, শেষ হোৱালৈকে কিমান থাকি গ'ল তাৰ একেই চিৰিয়েল নাম্বাৰ ফ্ৰম টু 2 টোটেল, এইটো ইয়াত আপোনালোকে লিখি দিব পাৰিব। উইথ দ্য ছিগনেচাৰ অফ প্ৰিচাইডিং অফিচাৰ হোৱাৰ পৰা কিমান বাচি গৈছে, ফ্ৰম টু 2 পুনৰ ইয়াত, আৰু টোটেল কেইটা থাকি গ'ল। বি উইথাউট দ্য ছিগনেচাৰ অফ প্ৰিচাইডিং অফিচাৰ ছিগনেচাৰ অবিহনে কেইটা, কিমান চিৰিয়েল নাম্বাৰ পৰা কিমানলৈকে থাকি গ'ল আৰু টোটেল কিমান থাকিলে সেইটো ইয়াত পুনৰ উল্লেখ কৰিব লাগিব। তলত কৈছে টোটেল A প্লাছ বিক আপোনালোকে যোগ কৰি দিব লাগিব। ছিগনেচাৰ অফ প্ৰিচাইডিং অফিচাৰ থকা বেলট পেপাৰ যিবোৰ লেফ্ট অভাৰ থাকি যোৱা পলিং ক্ল'জ হোৱাৰ পিছত, তাৰপিছত উইথাউট দ্য ছিগনেচাৰ অফ প্ৰিচাইডিং অফিচাৰে চাইন নকৰাকৈ থকা সেইটোক 2টাক যোগ কৰি কিমান হয় টোটেল ইয়াত লিখিব লাগিব। 3 নম্বৰ টোটেল বেলট পেপাৰ্ছ ইউজ এট দ্য পলিং ষ্টেচন, পলিং ষ্টেচনত কিমান বেলট পেপাৰ ইউজ কৰিলে সেইটো আপোনালোকে পুনৰ 1 নম্বৰ অফ বেলট পেপাৰ যিটো ৰিচিভ তাৰ পৰা মাইনাছ কৰিব লাগিব 2ক। আনইউজ বেলট পেপাৰ্ছ লেফ্ট অভাৰ টু দ্য ক্ল'জ অফ দ্য পল ইকুৱেল 3, তাৰপিছত আপোনালোকে সেইটো টোটেলটো ইয়াতে মেনশ্যন কৰিব লাগিব। 4 নম্বৰত উল্লেখ আছে বেলট পেপাৰ্ছ ইউজ এট দ্য পলিং ষ্টেচন বাট নট ইনচাৰ্টেড ইনটু দ্য বেলট বক্স। বেলট পেপাৰ ব্যৱহৃত হ'ল কিন্তু পলিং ষ্টেচনত সেই কামটো কৰা হ'ল, কিন্তু বেলট বাকচত সেইটো ভৰোৱা নহ'ল। 1 বেলট পেপাৰ্ছ কেঞ্চেল ফৰ ভায়'লেশ্যন অফ ভোটিং প্ৰচিডিউৰ, যদি কোনোবাই ভোটিং প্ৰচিডিউৰ ভায়'লেট কৰে তেতিয়াহ'লে তেওঁৰ বেলট পেপাৰটো কেঞ্চেল কৰিব লাগে। আৰু তেনে ক্ষেত্ৰত কিমানজনৰ কৰা হ'ল, প্ৰায় এইটো খুব কম হয়, আৰু যদি হয় তেতিয়া সেইটো লিখিব, নহ'লে নীল বুলি লিখি দিব। বি বেলট পেপাৰ্ছ কেঞ্চেল ফৰ আদাৰ ৰিজন, কিবাকিবি কাৰণত বেলট পেপাৰ কেঞ্চেল হৈ গ'ল তেতিয়া ইয়াত সেইটো লিখিব। তাৰপিছত চি বেলট পেপাৰ্ছ ইউজ এজ ষ্টেণ্ডাৰ্ড বেলট পেপাৰ, কেতিয়াবা ষ্টেণ্ডাৰ্ড বেলট পেপাৰ হ'ব পাৰে, গতিকে ষ্টেণ্ডাৰ্ড বেলট পেপাৰ হ'লে
সেইটো আপোনালোকে পুনৰ ইয়াত লিখিব লাগিব টেণ্ডাৰ্ড মানে গম পাইছে যিটো অলৰেডি মানে কোনোবাই সেই নিৰ্দিষ্ট ভোটাৰজনৰ নামত ভোটটো দি গ'ল বুলি তেওঁ কৈছে টোটেল ABC কিমান হয় সেইটো ইয়াত লিখিব লাগিব তাৰপিছত 5 বেলট পেপাৰ্ছ টু বি ফাউণ্ড ইন দ্য বেলট বক্স বেলট পেপাৰ্ছ কিমান বেলট বক্সত পোৱা যাব সেইটো আপুনি পুনৰ 3ৰ পৰা 4 মাইনাছ কৰি টোটেল যি হ'ব আৰু সেইটো আপুনি লিখিব লাগিব বুজি পালে সিৰিয়েল নাম্বাৰছ নিড নট বি গিভেন সিৰিয়েল নাম্বাৰটো আপুনি ইয়াত নিলিখিলে হ'ব বেলট পেপাৰ মানে বেলট বক্সত কিমান সোমালে মানে কথাটো সেইটো তাৰপিছত ডেট তাৰপিছত সিগনেচাৰ অফ দ্য প্ৰিচাইডিং অফিচাৰ তাৰপিছত পাৰ্ট 2 ৰিজাল্ট অফ কাউণ্টিং এইটো আপোনাৰ দায়িত্ব নহয় এইটো মানে যিদিনাখন কাউণ্টিং কৰিব সেই দিনাখনহে এইটো মেনশ্যন কৰিব মানে তেওঁলোকে ইয়াত চাওক সিগনেচাৰ অফ কাউণ্টিং ছুপাৰভাইজাৰ আছে ডেট আছে সিগনেচাৰ অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ / অফিচাৰ অথৰাইজড বাই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বুলি ইয়াত উল্লেখ আছে গতিকে এই তলৰটো আপোনাৰ দায়িত্ব নহয় আপুনি মাত্ৰ সিগনেচাৰ অফ দ্য প্ৰিচাইডিং অফিচাৰলৈকে চিল মোহৰ মাৰি নিজৰ কামটো কৰি ল'ব এইটো বহুত গুৰুত্বপূৰ্ণ এটা ফৰ্ম হয় গোটেই ফৰ্মে গুৰুত্বপূৰ্ণ বাৰু কিন্তু মানে এইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কাৰণ এইটো তাত বিচাৰিবই আৰু ধন্যবাদ